নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। বৰ্তমান মোৰো ভাল। আজি মই আপোনালোকক এজোপা বিশেষ গছৰ লগত চিনাকি কৰাবলৈ গৈ আছোঁ। যিজোপা গছ আমাৰ ঘৰৰ পাছফালে অত্যন্ত বেছিয়ে আছে বুলি ক'ব পাৰি। এইকেইদিন বৰষুণ দি থকাৰ কাৰণে বনৰ লগতে সেই গছজোপা বহুত বেছি বাঢ়ি আহিছে আৰু সেয়েহে আপোনালোকক দেখাবলৈ পাই মোৰো ভাল লাগিছে। এই গছজোপাৰ বিষয়ে আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়া, কিতাপে পত্ৰ বা আলোচনীয়ে পত্ৰই ইয়াৰ গুণাগুণ বা উপকাৰিতাৰ বিষয়ে সকলোখিনি জানে, কিন্তু গছজোপা আপোনালোকে চিনি নাপায় বা দেখিছে যদিও এই গছজোপা যে সেইজোপা গছ নাজানে। সেয়েহে আজি মই আপোনালোকক সেই গছজোপা, বিশেষ গছজোপা চিনাকি কৰাই দিবলৈ পাই খুবেই ভাল লাগিছে আৰু আপোনালোকে ভালদৰে গছজোপা মন দিব, নিশ্চয় চিনি পাব। বলক তেন্তে গছজোপাৰ লগত চিনাকি হওঁ। এইজোপা চাওক, নিশ্চয় আপোনালোকে ক'ৰবাত দেখিছে এই গছজোপা। এইজোপা হৈছে ভুই আমলখি বা বন আমলখি। এই গছজোপা অসমৰ জলবায়ুত বাৰিষা কালত অলপ সেমেকা ঠাইত হোৱা তৃণজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা ঠাইভেদে প্ৰায় 6 ইঞ্চিমান ওখ হয়। আপোনালোকৰ ঘৰৰ চাৰিওকাষে ভালদৰে চালে এই গছজোপা নিশ্চয় দেখা পাব। এই গছজোপাৰ পাতৰ পাছফালে সৰু সৰু আমলখি লাগি আছে। এয়া চাওক, নিশ্চয় দেখা পাইছে। আমলখিত প্ৰচুৰ চি ভিটামিন থাকে। এই ভুই আমলখিৰ বৈজ্ঞানিক নাম হ'ল ফাইলেণ্টাছ নিউৰি। এই গছজোপাৰ বহু উপকাৰিতা আছে। আয়ুৰ্বেদ শাস্ত্ৰত আয়ুৰ্বেদিক ঔষধ হিচাপে ইয়াৰ গুণাগুণ অতুলনীয়। সোৱাদত তিতা, এণ্টি অক্সিডেণ্ট আৰু বীজাণুনাশক গুণ আছে বাবে ইয়াৰ পাত, ফুল, ফল বা বীজ, গা-গছ আৰু শিপা ব্যৱহাৰ কৰি সুফল পাব পাৰি। বিশেষকৈ লিভাৰৰ বিভিন্ন সমস্যা দেখা দিলে ইয়াক পথ্য হিচাপে ব্যৱহাৰ কৰি ৰোগ উপশম কৰিব পাৰি। তদুপৰি মুখৰ ঘাঁ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আদি ৰোগত ভুই আমলখিৰ আগ কেইটামান ভালকৈ ধুই মুখত লৈ কিছু সময় চুবাই থাকিলে সুফল পোৱা যায়। এই ভুই আমলখিয়ে মূত্ৰজনন হোৱাৰ বাবে কিডনীৰ সুস্বাস্থ্যৰ বাবে উপকাৰী। কিডনী ষ্টোন হোৱাত বাধা প্ৰদান কৰে। এই ভুই আমলখিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু মহিলাসকলৰ বগাস্ৰাৱ, ঋতুজনিত বিভিন্ন সমস্যা দেখা দিলে এই ভুই আমলখি ব্যৱহাৰ কৰি উপশম পাব পাৰি। এনেবোৰ গুণেৰে ভৰপূৰ এই মূল্যৱান মহৌষধজোপা আপোনালোকে অলাগতিয়াল বন বুলি ভাবি উভালি নাইবা কাটি তহিলং নকৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে যিসকল বন্ধু বান্ধৱীয়ে এই ভুই আমলখিজোপা চিনি নাপায় তেওঁলোকে চিনি পোৱাত সহায় হ'ব আৰু তেওঁলোকে ভুগি থকা সমস্যাসমূহ সমাধানৰ পথ বিচাৰি পাব, নাইবা তেওঁলোকে আন 10জনক এই ভুই আমলখিৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰাব পাৰিব। এতিয়ালৈকে মোৰ এই ভিডিঅ'টো বাৰু কেনে লাগিছে? যদি ভাল লাগিছে নিশ্চয়কৈ লাইক এটা দিব আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট দিছে বা এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ ইমানতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু পুনৰ পাছৰ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।